ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত এডভান্স ম্যাথমেটিক্স ক্লাস 10 অৰ্থাৎ দশম শ্ৰেণীৰ উচ্চ গণিতৰ এটা চেপ্টাৰটো হৈছে আৰিথমেটিক অফ ইন্টিজাৰ অখণ্ড সংখ্যাৰ পাটিগণিত সেই পাঠটোৰ কিছুমান প্ৰশ্ন আলোচনা কৰিম তোমালোকক এতিয়া আৰিথমেটিক অফ ইন্টিজাৰ অখণ্ড সংখ্যাৰ পাটিগণিতৰ প্ৰথম যেটো এক্সাৰসাইজ 3.1 তাত তোমালোকক দি থোৱা আছে আৰোহণ পদ্ধতি ব্যৱহাৰ কৰি প্ৰমাণ কৰা using method of mathematical induction to show that mathematical induction পদ্ধতিটো প্ৰয়োগ কৰিবলৈ যাওঁতে তোমালোকে গম পাব লাগিব এই পদ্ধতিটোৰ সহায়ত কি কৰা হয় তোমালোকে প্ৰথমতে যেটো তাত ৰাখি দিব প্ৰথমতে n = 1 ৰ বাবে তুমি ট্ৰু বুলি দেখাব লাগিব অৰ্থাৎ সত্য প্ৰমাণ কৰিব লাগিব ফাৰ্স্ট স্টেপ যেতিয়া n = 1 ৰ বাবে সত্য দেখুৱাবা সেকেন্ড স্টেপত তোমালোকে কি কৰিব লাগিব n = k ৰ বাবে আমি ৰাখিটো সত্য বুলি ধৰি ল'ব লাগিব প্ৰথম তোমালোকে n = 1 ৰ বাবে কৰি পেলাই ট্ৰু দেখাবা সেকেন্ড n = k ৰ বাবে ট্ৰু বুলি ধৰিবা আৰু থাৰ্ড তোমালোকে n = k + 1 ৰ কাৰণে সত্য বুলি প্ৰমাণ কৰিব লাগিব অৰ্থাৎ n = 1 ৰ বাবে আমি কৰিব লাগিব n = k + 1 ৰ কাৰণে কৰিব লাগিব আৰু n = k ৰ কাৰণে ধৰিব লাগিব যেতিয়া n = k ৰ বাবে ধৰি পেলাই আমি n = k + 1 ৰ কাৰণে সত্য দেখাম তেতিয়া আমি গম পাই যাম যে যিকোনো স্বাভাৱিক সংখ্যাৰ বাবে এই ৰাখিটো সত্য তোমালোকক এতিয়া মই কৈছো অনুশীলনীটোৰ প্ৰথম কোৱেশ্চনটোলৈ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি গৈছো অনুশীলনীটোৰ 1 নম্বৰ প্ৰশ্নটোলৈ 1 + 3 + 5 up to twice n - 1 = n square n belongs to n এটা স্বাভাৱিক সংখ্যা আমি প্ৰুফ কৰিব লাগে মই কৈছিলো প্ৰথমতে আমি কি কৰিব ধৰি ল'ব লাগিব ধৰা হল s of n such that 1 + 3 + 5 up to twice n minus 1 = n square n belongs to n যেহেতু যোগচিন আছে গতিকে মই সামেশনত ধৰিছো s of n step 1 আছিলে n = 1 হলে s of 1 such that প্ৰথম টাৰ্মটো 1 আমি যদি বহাই চাও 2 * 1 2 - 1 1 গতিকে আমি কি বহাই দিম 2 * 1 - 1 is equal 1 square যেহেতু ইয়াৰ মানো 1 ইয়াৰ মানো 1 গতিকে ইকুৱেল হৈ যাব 1 অৰ্থাৎ বাও পক্ষ আৰু সোঁ পক্ষৰ মানটো সমান গতিকে n = 1 ৰ কাৰণে কি হৈ গল সত্য n = 1 ৰ বাবে সত্য সেকেন্ড স্টেপ আমি ধৰি ল'ব লাগিব ধৰা হল n = k ৰ বাবে s of k সত্য n = k ৰ বাবে s of k সত্য therefore s of k such that 1 + 3 + 5 plus up to twice k minus 1 is equal k square যেটা আমি এনৰ জায়গাত বহাইছো n টো স্বাভাৱিক সংখ্যা আছিল গতিকে k টো হৈ যাব স্বাভাৱিক সংখ্যা k belongs to n এতিয়া আমি কাম এটা কৰিব লাগিব দুয়ো পক্ষত কিবা এটা পদ যোগ কৰিব লাগিব এটো সবতে কৰিব লাগিব মই নিয়মটো তোমালোকক শিকাই দিছো এতিয়া আমি দুয়ো পক্ষত কিবা এটা পদ যোগ কৰিম নিয়মটো শিকাই দিছো কেতম পদটো আছিল কিমান twice k minus 1 এতিয়া আমি চাও সংখ্যাবোৰৰ মাজৰ পাৰ্থক্য 1 ৰ পৰা 3 লৈ 2 3 ৰ পৰা 5 লৈ 2 যেহেতু পাৰ্থক্য 2 গতিকে আমি ইয়াৰ লগত 2 এটা প্লাস কৰি দিম এটো সিম্পলিফাই কৰিলে পাম twice k plus 1 গতিকে আমি কি লিখিম দুয়ো পক্ষত twice k plus 1 যোগ কৰি পাও আমি এটা যোগ কৰি দিম 1 plus 3 plus 5 plus up to আমাৰ আছিল twice k minus 1 আৰু যোগ কৰিছো twice k plus 1 আছিল k square যোগ কৰিছো twice k plus 1 গতিকে আমি কি লিখি দিম এতিয়া এটা অভেদলৈ ৰূপান্তৰ হৈ গল a square plus 2 into a into
বি প্লাছ বি স্কোৱাৰ অৰ্থাৎ হৈ গ'ল কে প্লাছ 1 হোল স্কোৱাৰ যিহেতু আমাৰ এন স্কোৱাৰ আছিলে এন ইকুৱেল টু 1ৰ কাৰণে দেখালোঁ এন ইকুৱেল টু কেৰ বাবে ধৰিলোঁ আৰু এন ইকুৱেল টু কে প্লাছ 1ৰ কাৰণে আমি দেখাব লাগে যদি এনৰ জেগাত কে প্লাছ 1 হয় এইটো ওলাব লাগিব কে প্লাছ 1 হোল স্কোৱাৰ আৰু যিহেতু আমি পাইছোঁ কে প্লাছ 1 হোল স্কোৱাৰ গতিকে কে প্লাছ 1ৰ কাৰণে আমাৰ সত্য হৈ গ'ল সেইটোকে আমি বাক্যত লিখি দিম এন ইকুৱেল টু কেৰ বাবে এছ কে সত্য হ'লে এছ অফ কে প্লাছ 1ও সত্য এনেকৈ গাণিতিক আৰোহণ পদ্ধতি মতে ফৰ অল ভেলু অফ এন বিলংছ টু এনৰ বাবে কি হৈ গ'ল এছ এন সত্য অৰ্থাৎ এন ইকুৱেল টু 1ৰ বাবে সত্য হ'ল এন ইকুৱেল টু কেৰ বাবে ধৰিলোঁ আৰু এন ইকুৱেল টু কেৰ বাবে ধৰি পেলাই পালোঁগৈ কে প্লাছ 1ৰ কাৰণেও সত্য গতিকে এনৰ যিকোনো মানৰ কাৰণে কি হৈ গ'ল এছ এন সত্য এইবাৰ আমি গৈছোঁ কুৱেশ্যন নম্বৰ 2 লি 2 প্লাছ 4 প্লাছ 6 প্লাছ আপ টু টুৱাইছ এন ইকুৱেল এন ইনটু এন প্লাছ 1 এন বিলংছ টু এন দেখুৱাব লাগে আগৰ নিচিনাকৈ ধৰা হ'ল এছ এন ইকুৱেল 2 প্লাছ 4 প্লাছ 6 প্লাছ আপ টু টুৱাইছ এন ইজ ইকুৱেল এন ইনটু এন প্লাছ 1 এন বিলংছ টু এন আমাৰ ষ্টেপ 1 আছিলে এন ইকুৱেল টু 1ৰ বাবে দেখাব লাগে গতিকে লিখিছোঁ মই এন ইকুৱেল টু 1 হ'লে এছ অফ 1 such that আগৰ নিচিনাকৈ আমি বহাই চাওঁ 2 into 1 is equal 1 into 1 plus 1 2 into 1 2 একে একে 2 2 গুণ 2 সমান কি হৈ যাব 2 যিটো সত্য গতিকে n equal to 1ৰ বাবে আমাৰ সত্য হৈ গ'ল সেকেন্ড স্টেপ ধৰিব লাগিব আগৰ দৰে ধৰা হ'ল n equal to k ৰ বাবে sk সত্য therefore s of k such that 2 plus 4 plus 6 up to n ৰ জেগাত বহি যাব k twice k is equal k into k plus 1 তাৰপিছত আমাৰ নিয়মটো আছিলে দুয়ো পক্ষত এটা পদ যোগ কৰিব লাগে দুয়ো পক্ষত যোগ কৰাৰ নিয়মটো মই শিকাই দিছিলোঁ এটো কিমান টুৱাইছ কি এটা আমি চাওঁ পাৰ্থক্যটো কিমান 2 পৰা 4 লৈ 2 4 পৰা 6 লৈ 2 গতিকে আমি কি কৰি দিম 2 এটা যোগ কৰি দিম গতিকে টুৱাইছ কে প্লাছ 2 দুয়ো পক্ষত টুৱাইছ কে প্লাছ 2 যোগ কৰি পাওঁ দুই পক্ষত টুৱাইছ কে প্লাছ 2 যোগ কৰি পাওঁ 2 প্লাছ 4 প্লাছ 6 আপটো আছিলে আমাৰ টুৱাইছ কে লগত যোগ কৰিলোঁ টুৱাইছ কে প্লাছ 2 সোঁফালে আছিলে কে ইনটু কে প্লাছ 1 কে ইনটু কে প্লাছ 1 প্লাছ যোগ কৰি দিছোঁ টুৱাইছ কে প্লাছ 2 এইখিনি আমি অকণ সিম্পলিফাই কৰিম k ইনটু k প্লাছ 1 এই কেইটাৰ পৰা 2 এটা কমন যাব কি থাকি যাব k প্লাছ 1 এতিয়া a2 পদ আৰু a2 পদৰ পৰা আমাৰ k প্লাছ 1 এটা কমন আহিব ইয়াত থাকি গ'ল k ইয়াত থাকি গ'ল 2 অৰ্থাৎ k প্লাছ 1 ইনটু k প্লাছ 2 এইখিনিতে তোমালোকক কথা এটা কৈ লওঁ তোমালোকে হেখত কি ওলাব লাগে চাবৰ কাৰণে কি কৰিবা এই যে আমাৰ n টাৰ্মটো লিখা আছে n ইনটু n প্লাছ 1 হেতু লিখি চাবা এটো বেককে কৰি চাবা দৰকাৰ হলে n ইনটু n প্লাছ 1 আমাক দি থোৱা আছে আমি যেহেতু k প্লাছ 1 ৰ কাৰণে দেখাবলৈ গৈছো ইয়াৰ জায়গাত ওলাব লাগিব k প্লাছ 1 দেখা পাইছা k প্লাছ 1 আমাৰ ওলাইছে তাৰ পিছত ইয়াৰ জায়গাত ওলাব লাগিব k প্লাছ 1 আৰু লগত আছে 1 তাৰ মানে কি হ'ব লাগিব k প্লাছ 1 এটো যদি সিম্পলিফাই কৰি দিয়া কি পাবা k প্লাছ 2 দেখিছা k প্লাছ 2 আমাৰ ওলাইছে গতিকে প্ৰথমটো হৈ গ'ল k প্লাছ 1 সেকেন্ডটো আমাৰ k প্লাছ 2 ওলাইছিলে গতিকে আমি সজাই দিম কেনে ধৰণে k প্লাছ 1 প্লাছ 1 গতিকে আমি হেতুকে লিখি দিম k প্লাছ 1 k প্লাছ 1 প্লাছ 1 গতিকে n ইনটু n প্লাছ 1 আগৰ দৰে আকৌ বাক্য লিখিম
n equal to k এর বাবে sk সত্য হলে sk plus 1 সত্য এটাকে গাণিতিক আৰোহণ পদ্ধতি মতে for all value of n belongs to n এর বাবে sn সত্য আমি গৈছো কোয়েশ্চন নাম্বার 3 লি 1 square plus 2 square plus 3 square up to n square equal n into n plus 1 into twice n plus 1 by 6 আগৰ নিচিনাকে ধৰি লৈছো ধৰা হল s of n such that 1 square plus 2 square plus 3 square up to n square is equal n into n plus 1 into twice n plus 1 by 6 n belongs to n আমি যাম ফার্স্ট স্টেপ n equal to 1 হলে s of 1 such that 1 square is equal 1 into 1 plus 1 into 2 into 1 plus 1 by 6 দেখা পাইছা 2 গুণ 2 2 একে 3 একে একে 2 2 3 গুণ 6 6 সে ক্যান্সেল যাব থাকিব 1 is equal to 1 g2 আগৰ দৰে সত্য সেকেন্ড স্টেপ ধৰা হল n equal to k এর বাবে s of k সত্য therefore s of k such that 1 square plus 2 square plus 3 square up to k square is equal k into k plus 1 into twice k plus 1 by 6 এনৰ জায়গাত বহাইছো গতিকে k belongs to n k এটা স্বাভাৱিক সংখ্যা দুয়ো পক্ষত যোগ কৰিবলগীয়া ৰাশিটো উলিয়াবৰ কাৰণে আমি হেখত চাওঁ প্ৰথমতে স্কোৱাৰটো নাইছো মই k বুলি চাইছো k এতিয়া 1 ৰ পৰা 2 লে 2 ৰ পৰা 3 লে মই যেটো সংখ্যা কিটা চাইছো স্কোৱাৰ নাইছোৱা 1 ৰ পৰা 2 লে 1 2 ৰ পৰা 3 লে 1 গতিকে আমি যোগ কৰিব লাগিব 1 যেহেতু আমাৰ প্ৰতিটোতে স্কোৱাৰ আছে গতিকে আমি কি কৰিব লাগিব k + 1 হোল স্কোৱাৰ যোগ কৰিব লাগিব দুই পক্ষত k + 1 হোল স্কোৱাৰ যোগ কৰি পাওঁ দুই পক্ষত k + 1 হোল স্কোৱাৰ যোগ কৰি পাওঁ আমি এটা যোগ কৰিম 1 স্কোৱাৰ plus 2 square plus 3 square up to আসলে আমার k square যোগ কৰি দিছো k + 1 whole square হুফালে আমাৰ আসলে k into k plus 1 into twice k plus 1 by 6 যোগ কৰিছো k plus 1 whole square এখিনটা আমি সিম্পলিফাই কৰিম তোমালোকে প্ৰথমতে চাবা কিবা কমন আহে নেকি ইয়াত k + 1 আছে ইয়াত k + 1 দুটা আছে গতিকে k + 1 এটা আমাৰ কমন গুছি আহিব কি থাকি যাব k into twice k plus 1 by 6 plus k plus 1 এতিয়া আমি এখানে সিম্পলিফাই কৰিম LCM হ'ব 6 k into twice k plus 1 plus 6 into k plus 1 k plus 1 twice k square plus k plus 6k plus 6 k plus 1 twice k square plus 7k plus 6 আমাৰ এতিয়া তলত যেহেতু 6 ওলাব লাগে 6 টো ওলাইছে আমি যেটো k আসলে ওলাব লাগে k plus 1 হেতু ওলাইছে ই ৰাশিটোৰ মধ্যমপদ বিভাজন কৰি দিম k plus 1 twice k square plus
6 দুগুণ 12 4 তিনিগুণ 12 4 তিনি 7 4k plus 28k plus 6 by 6 k plus 1 twice k common gole k plus 2 plus 3 common gole k plus 2 by 6 k plus 1 ইয়াত k plus 2 common আহিব k plus 2 into twice k plus 3 by 6 এইখিনিতে আমাৰ সিম্পলিফাই কামটো ক্লোজড হ'ল এতিয়া মই আগৰটো নিচিনাকৈ বেক ফালৰ পৰা কৰি চাম বেক ফালৰ পৰা কৰি চাবলৈ যাওঁতে তোমালোকে কৰি চাবা nতম পদটো লৈ n into n plus 1 into twice n plus 1 by 6 আছিলে গতিকে মই বেক ফালৰ পৰা কৰি চাইছোঁ তোমালোকে এইফালে কৰি নিদিবা মই বুজাবৰ কাৰণে কৰি দিছোঁ n into n plus 1 into twice n plus 1 by 6 আমি যেহেতু k plus 1 ৰ কাৰণে দেখাবলৈ গৈ আছোঁ n ৰ জায়গাত বহাব লাগিব k plus 1 আকৌ n ৰ জায়গাত বহাব লাগিব k plus 1 plus 1 n ৰ জায়গাত বহাব লাগিব k plus 1 plus 1 by 6 হল এতিয়া আমি চাও এই গিটাৰ কোনটো ওলাইছে k plus 1 আমাৰ k plus 1 ওলাই আছে 6 আমাৰ 6 ওলাই আছে এটো হ'ব লাগে k plus 1 plus মানে k plus 2 গতিকে আমাৰ k plus 2 ওলাই আছে তাৰপিছত আমি চাও এতিয়া এটো যদি সিম্পলিফাই কৰি দিয়া টুৱাইস k আমাৰ টুৱাইস k ওলাই আছে 2 গুণ 2 2 কে 3 গতিকে আমাৰ কি ওলাইছে 3 ওলাই আছে গতিকে এই লাইনটোকে আমি কি কৰি দিম ইয়াৰ শেষত লিখি দিম k plus 1 into k plus 1 plus 1 into কি আসলে লাইনটো আমাৰ 2 into k plus 1 plus 1 by কি হৈ গ'ল 6 গতিকে আমাৰ প্ৰমাণটো হৈ গ'ল আগৰ নিচিনাকে বাক্যটো লিখি দিবা n equal to k ৰ বাবে sk সত্য হলে sk plus 1 সত্য গতিকে গাণিতিক আৰোহণ পদ্ধতি মতে for all value of n belongs to n ৰ বাবে sn সত্য